নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ ভালনে? মই ৰাতিপুৱা ইয়াত ধুনীয়াকৈ আম কুটি লৈছোঁ। তাৰপিছত এয়া পলিথিনতো আছে। সৰু ল'ৰাটোৱে বটলি আনিছিলে। আনফালে আকৌ চব্জি, ভাত, ভাজি গোটেই মুখা বনাই হৈ গ'ল, কাৰণ ল'ৰা দুয়োটা স্কুলত যাব, সোনকালেকে বনাই দিয়া খায়। ভিতৰতো বাৰু লাইট দিয়াখনে নুমাই দিছোঁ, কাৰণ লাইটটো দি দিলে একদম বগা বগা দেখে বস্তুবোৰ। আমটো এতিয়া যিহেতু হালধীয়া দেখি আছে, যেতিয়া লাইটটো দি দিওঁ মানে একদম বগা ঢেলেকীয়া দেখে। সেইটো কাৰণে মই লাইটটো বন্ধ কৰি আপোনালোকৰ আগত ভিডিঅ'টো বনাইছোঁ। ইফালে চাওকচোন, মই আম কাটি দেখুৱাইছোঁ, কি ধুনীয়া, এটাও বেয়া নাই। আমকেইটা বাৰু বহুত ধুনীয়া খাবলৈ। আমাৰ ঘৰৰ আম নহয় বাৰু, আমাৰ ঘৰৰ আমটো বেছি মিঠা। এইটো হৈছে আমাৰ বৰ্তা সিহঁতৰ ঘৰৰ পৰা বটলি আনিছিলে। তাৰপাছত আকৌ ইফালে বজাৰলৈ আহিলোঁ। আজি যে মানে বতৰটো ইমান সেমেকা বতৰ, ইমান ভাল নহয়। বজাৰলৈ আহি কিন্তু ভালেই লাগিছে। বৰষুণ দি আছিলে। তাৰপাছত আকৌ দোকানৰ কাৰণে চাটাৰ বনাব দিয়া হৈছিলে। তাত নামিলোঁ বস্তুকেইটা লৈ যাবলৈ। বস্তু মানে কি, গাইডটো ধুনীয়াকৈ বনাই ৰাখিছে সিহঁতে। হৈ গ'ল কেইদিনমান আগতে বনাই থোৱা। তাৰপিছত আমি আহিবলৈ পৰা নাছিলোঁ। আজি যিহেতু বজাৰ কৰিবলৈ আহিছোঁ, তাকে লৈ যাম বুলি এইফালে সোমালোঁ। মানুহজনে এইয়া বহি আছে, মানে যিটো বনাই থাকে মানুহজনৰ লগত কথা পাতিছে। পে'মেণ্টটো আজি আধা কৰি থৈ যাব মানুহজনে। তাৰপাছত বাকীখিনি যেতিয়া চাটাৰটো হ'ব গোটেইখিনি কমপ্লিট কৰি দিয়া হ'ব। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ' ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। বাই বাই।